মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9-ৰ প্ৰথম চেপ্টাৰ দ্য ফান দে হ্যাড এই লেচনটো আলোচনা কৰিম। দ্য ফান দে হ্যাড অৰ্থাৎ তেওঁলোকৰ কোনোবা বিশেষ লোকক দেখুৱাই উদ্দেশ্য কৰি কোৱা হৈছে তেওঁলোকৰ আনন্দবোৰ। ফান মানে আনন্দ। এই পাঠটি আমেৰিকান লিখক আইজাক এছিমভে লিখা। তেখেত এজন লিখক আছিল আৰু বায়'কেমিষ্ট্ৰিৰ প্ৰফেচাৰ আছিল আৰু তেওঁৰ লিখাবিলাক সাধাৰণতে বিজ্ঞান বিষয়ক আৰু কিছুমান কাল্পনিক সাধু কথাৰ নিচিনা গল্প তেওঁ লিখিছিল। এই পাঠটিত লিখকে 1957 চনৰ অৰ্থাৎ আজিৰ পৰা 150 বা 160 বছৰ মানৰ পিছৰ কথা উল্লেখ কৰিছে। কল্পনা কৰা হৈছে যে সেই সময়ত কাগজৰ কিতাপবোৰ নাথাকিব, স্কুল ঘৰ নাথাকিব, ক্লাছত সহপাঠীও নাথাকিব, ঘৰতে বহি অকলে কম্পিউটাৰত পঢ়া শুনা কৰিব লাগিব, আনকি শিক্ষকসকলো মানুহ নহয় ৰবটহে হ'ব। আমি পাঠটিলৈ যাওঁ, চাবা। মাৰ্জি ইভেন wrote about it that night in her diary. On the page headed 17 May 2157, she wrote, "Today, Tommy found a real book." মাৰ্জিয়ে আনকি লিখি থৈছিল সেই ৰাতি। কোনদিনা ৰাতি? 2151 চনৰ 17 মে'ত। 17 মে'ত ডায়েৰীৰ যিটো পৃষ্ঠা, সেই পৃষ্ঠাটোত লিখি থৈছিলে যে আজি টমিয়ে এখন ৰিয়েল বুক অৰ্থাৎ আচল কিতাপ পাইছিল। ইট ৱাজ ভেৰি অল্ড বুক। কিতাপখন অতি পুৰণা আছিল। মাৰ্জিজ গ্ৰেণ্ডফাদাৰ ওৱান্স ছেইড, মাৰ্জিৰ গ্ৰেণ্ডফাদাৰ ককা দেউতাকে এবাৰ কৈছিল ডেট ৱেন হি ৱাজ এ লিটল বয়, তেওঁ যেতিয়া সৰু ল'ৰা এটা আছিল সেই সময়ত হিজ গ্ৰেণ্ডফাদাৰ অৰ্থাৎ তেওঁৰ গ্ৰেণ্ডফাদাৰৰ মাৰ্জিৰ গ্ৰেণ্ডফাদাৰে told him that there was a time when all stories were printed on paper. কৈছিলে কি যে এনেকুৱা এটা সময় আছিল যেতিয়া নেকি সকলোবোৰ কথা, সাধু কথা বা গল্প আদি কাগজত ছপা কৰা হৈছিল। They turned the pages, এতিয়া নতুন বুকখন লৈ পেলাই, সেই যে নতুন মানে সেই পুৰণা বিচাৰি পোৱা বুকখন লৈ পেলাই তেওঁলোক মাৰ্জিয়ে হেৰি কৰি আছে, এতিয়া চাই আছে। They turned the pages which were yellow and crinkly. কিতাপৰ পেজবোৰ লুটিয়াই আছে আৰু যিবিলাক নেকি হালধীয়া বৰ্ণৰ হৈ গৈছিলে, পুৰণা হ'লে হালধীয়া বৰ্ণৰ হৈ যায়, গতিকে হালধীয়া বৰ্ণৰ হৈ গৈছিলে এণ্ড ক্ৰিংকলি আৰু ভাজ লগা ধৰণৰ হৈ গৈছিল। এণ্ড ইট ৱাজ awfully funny to read words that stood still instead of moving the way they were supposed to on a screen, you know. আৰু কৈছে যে এইটো অতি আচৰিত ধৰণৰ আছিলে। awfully মানে ছাৰপ্ৰাইজ, ইট ৱাজ ফানি, ছাৰপ্ৰাইজিংলি ফানি, মানে বৰ আচৰিত ধৰণে আছিল যে সেই একেধৰণৰ ৱৰ্ডবিলাক, শব্দবিলাক য'ত যিবিলাক নেকি কেতিয়াও লৰচৰ নহয়, যেনেকৈ কম্পিউটাৰত লৰচৰ হয় শব্দবোৰ, কম্পিউটাৰ স্ক্ৰীণত যেনেকৈ শব্দবোৰ লৰচৰ হয় আখৰবোৰ, সেই আখৰবোৰ কিন্তু লৰচৰ নহয় অৰ্থাৎ আচল কিতাপখনত, প্ৰিণ্টেড বুকখনত। And then when they turned back to the page before, আৰু আগৰ পেজটো যেতিয়া লুটিওৱা হয়, it had the same words on it. সেই আগৰ ৱৰ্ডবিলাক সেই একেধৰণৰে থাকি যায়, সেই একেখিনি ৱৰ্ডেই থাকি যায়। That it had when they read it the first time, প্ৰথমে পঢ়া আখৰখিনি আকৌ দেখিবলৈ পোৱা যায়। Gee, said Tommy. এটা আচৰিত হৈ কোৱা এটা শব্দ gee. What a waste, মানে কিমান যে মানে হেৰি ৱেষ্ট মানে যিবিলাক নষ্ট আৰু ইমান নষ্ট হৈছে, মানে কাগজৰ নষ্টৰ কথা ইয়াত কোৱা হৈছে। When you
You are through with the book, you just throw it away. যে যদি কিতাপখন তুমি পঢ়া, তুমি কিতাপখন মোক পেলাই দিবলৈ মানে মন যাব হা, এনেকৈ কৈছে। আই গেছ, মই অনুমান কৰোঁ বুলি টমিয়ে ক'লে। Our television screen must have had a million books on it, and it's good for plenty more. এতিয়া কৈছে যে কম্পিউটাৰ স্ক্ৰীণত বহুত কিতাপ থাকে আৰু বহুত কিতাপ মিলিয়নছ অফ মানে লাখ লাখ কিতাপ তাত থাকিব পাৰে। এণ্ড আই উডন্ট থ্ৰো ইট এৱে, আৰু মই এইটো পেলাই নিদিলোঁ হয়, এনেকৈ বুলি টমিয়ে ক'লে। ছেম উইথ মাইন, একেই, ছেম উইথ মাইন, ময়ো একেই কৰিলোঁ হয়, ছেইড মাৰ্জি বুলি ক'লে, মাৰ্জিয়ে ক'লে আৰু। চি ৱাজ 11, তাইৰ বয়স হৈছিলে 11, and hadn't seen many telebooks as Tommy had. টমিয়ে যিমান কিতাপ দেখিছে এতিয়ালৈকে মাৰ্জিয়ে কিন্তু দেখা নাই। হি ৱাজ 13, টমিৰ যিহেতু 13 বছৰ হৈছে, অৰ্থাৎ মাৰ্জি টমিতকৈ সৰু, সেইকাৰণে মাৰ্জিয়ে কম কিতাপ দেখিছে টমিতকৈ। চি ছেইড, ৱেৰ ডিড ইউ ফাইণ্ড ইট? তেতিয়া মাৰ্জিয়ে টমিক সুধিলে, ক'ত পালা কিতাপখন? ইন মাই হাউচ। He pointed without looking because he was busy reading in the attic. সি ক'লে যে মোৰ ঘৰত পালোঁ, আৰু নোচোৱাকৈয়ে আঙুলি টোৱাই পেলাই ক'লে ইন দ্য এটিক, ATTIC। এটিক মানে হৈছে ঘৰৰ ছালৰ তলত থকা মানে বস্তু বাহিনী ৰখা এটা জেগা, স্লেব নিচিনা, তাতে থৈছে আৰু সেইটোকে কোৱা হয়। হোৱাটছ ইট এবাউট? কিহৰ বিষয়ে এইখন কিতাপ বুলি সুধিলে। তেতিয়া ক'লে স্কুল বুলি ক'লে। মাৰ্জি ৱাজ স্কৰ্ণফুল, মাৰ্জিয়ে বৰ বিৰক্তিবোধ কৰিলে, মানে স্কৰ্ণফুল মানে বিৰক্তিবোধ কৰা। স্কুল, হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল? স্কুলৰ বিষয়ে লিখিব লগা কি আছে? আই হেট স্কুল, মাৰ্জিয়ে ক'লে আৰু যে মই স্কুল বেয়া পাওঁ। মাৰ্জি অলৱেজ হেটেড স্কুল, মাৰ্জিয়ে সদায় স্কুল বেয়া পাইছিল। বাট নাও চি হেটেড ইট মোৰ দেন ইভাৰ, কিন্তু এতিয়া মাৰ্জিয়ে আগতকৈও স্কুল বেয়া পোৱা হ'ল। The mechanical teacher had been giving her test after test in geography, and she had been doing worse and worse until her mother had shaken her head sorrowfully and sent for the county inspector. কাৰণ মাৰ্জিয়ে স্কুল এইকাৰণে বেয়া পাইছিল যে মেকানিকেল টিচাৰজন, অৰ্থাৎ যিজন ৰবট হয়, টিচাৰজন ৰবট হয়, আৰু তেওঁ কি কৰে জিঅ'গ্ৰাফীৰ ওপৰত টেষ্ট লয়, জিঅ'গ্ৰাফী ছাবজেক্টৰ ওপৰত টেষ্ট লয়, আৰু বাৰে বাৰে তেওঁ টেষ্ট লয়, আৰু মাৰ্জিয়ে বাৰে বাৰে বেয়াই কৰে। আৰু তেনেকৈ কৰোঁতে কৰোঁতে মাকে অতি দুখী হ'ল, মাক বৰ দুখ পালে, আৰু কি কৰিলে কাউণ্টি ইন্সপেক্টৰক মাতি পঠালে। কাউণ্টি ইন্সপেক্টৰ মানে ইয়াতে কোনো ইন্সপেক্টৰৰ কথা কোৱা হোৱা নাই, এজন মেকানিক হয়, যিয়ে নেকি মেকানিকেল টিচাৰক মানে হেৰি কৰে, ভাল কৰে আৰু ভাল কৰি দিয়ে, মেৰামতি কৰে। He was a round little man with a red face and a whole box of tools with dials and wires. তেওঁ এজন চুটি চাপৰ মানুহ, ৰঙা মুখৰ মানুহ, আৰু তেওঁৰ লগত আছিলে কিছুমান যন্ত্ৰ আহিলা পাতি। মেকানিকেল টিচাৰ মেৰামতি কৰা যন্ত্ৰ পাতি আছিল। He smiled at Margie and gave her an apple. তেওঁ মাৰ্জিলৈ চাই হাঁহিলে আৰু এটা এপল দিলে। Then took the teacher apart. আৰু টিচাৰজনক, মেকানিকেল টিচাৰজনক তাৰ পৰা আঁতৰাই লৈ গ'ল। Margie had hoped he wouldn't know how to put it together again. মাৰ্জিয়ে আশা কৰিছিল যেন তেওঁ নাজানক যে কেনেকৈ আকৌ টিচাৰজনক আনি ভিতৰত ভৰাই দিয়ে। But he knew how all right, and after an hour or so there it was again, large and black and ugly, with a big screen on which all the lessons were shown and the questions were asked. কিন্তু অতি সোনকালে আকৌ সেই টিচাৰজন উভতি আহিল
টিচাৰটো আৰু মেকানিকেল টিচাৰ উভতি আহিল স্ক্ৰীণত আকৌ আগৰ দৰে ব্লেক আগলি বৰ ক'লে আৰু যে বৰ দেখাত বেয়া আৰু স্ক্ৰীণত আকৌ তাইৰ কুৱেশ্যনবোৰ আহিল লেচনবোৰ আহিল কুৱেশ্যনবিলাক সুধিলে ডেট ৱাজন্ট ছ' বেড তেতিয়াও তাৰ ইমান বেয়া নালাগে দ্য পাৰ্ট মাৰ্জি হেটেড most was the slot where she had to put homework and test papers. মাত্ৰ মাৰ্জি এইটো বস্তু চবতকৈ বেয়া লাগিছিল যে যিটো য'ত নেকি তাই লিখিব লাগিছিল কি যে হোমৱৰ্কবিলাক লিখিব লাগিছিল আৰু টেষ্ট পেপাৰবিলাকৰ উত্তৰ কৰিব লাগিছিল সেইটো মাৰ্জিয়ে খুব বেয়া পাইছিল she always had to write them out in a punch code they made her learn when she was 6 years old. তাই সদায় সেইবিলাক কি হ'ল পাঞ্চ কোড মানে শ্বৰ্টত লিখিব লাগিছিলে শ্বৰ্টকৈ লিখিব লাগিছিলে আৰু সেইটো তাই 6 বছৰ বয়সতে তাইক শিকোৱা হৈছিল এণ্ড দ্য মেকানিকেল টিচাৰ কেলকুলেটেড দ্য মাৰ্কছ ইন ন' টাইম আৰু মেকানিকেল টিচাৰে কি কৰিছিল মাৰ্কছ দিছিলে তাৰ ওপৰত মাৰ্কছ দিছিলে একেবাৰে লগেই মাৰ্কছ দিছিলে অ'কে আজি এইখিনিলৈ হ'ব এইটো প্ৰথম খণ্ড তাৰপিছত আকৌ বাকীখিনি আলোচনা কৰা হ'ব